কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাক সমস্তজনৰ চৰণ পদ পংকজত আমি ভক্তিপূৰ্ণ সেৱা ভাগি জনাই ৰাজখোৱা গাঁৱৰ পুৰণি নামঘৰৰ দুটা দিৱস কাৰ্যসূচীৰ শ্ৰীকৃষ্ণ গীতা পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগত আমি আজি দ্বিতীয় দিৱসৰ দিনাও আপোনাক ভকত বৈষ্ণৱৰ চৰণত সেৱা জনোৱাৰ সেৱা কৰাৰ আৰু ভগৱন্তৰ চৰণৰ অকণমান আশীৰ্বাদ লোৱাৰ আমি এটা সুযোগ পাইছোঁ। এয়া ভগৱন্ত প্ৰভুৰ আমাৰ সমস্তজনৰ প্ৰতি কৃপা যে ভগৱন্তক স্মৰণ কৰা, ভগৱন্তক স্তুতি কৰা, ভগৱন্তক উপাসনা কৰা, ভগৱন্তৰ ভগৱত চিন্তনত আমি অকণমান সময় আত্মনিয়োগ কৰিব পৰাটো এয়া এটা দুটা জনমৰ পুণ্যৰ ফল নহয়, 7টা জনমৰ পুণ্যৰ ফল। জগতৰ হৰিৰ চৰণ সেৱাৰ ইমানেই মহিমা। বৈকুণ্ঠৰ শাস্ত্ৰ শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ যি আনন্দ, এই আনন্দটোৰ নামো কৃষ্ণ। গীতা ভাগৱত শ্ৰৱণ কীৰ্তনৰ যিটো আনন্দ, সেই আনন্দটোকো কৃষ্ণ বুলি কোৱা হয়। গীতা ভাগৱত আদি শাস্ত্ৰই যি আত্মাৰ সত্যক আমাক প্ৰত্যক্ষ অনুভূতি কৰাই দিছে, সেই সত্যটোক ৰাম বুলি কোৱা হয়। সেইটো কাৰণে গোপীসকলে গীত গাইছিলে কি বুলি? ৰাম কৃষ্ণ নহিকে মানুষ। ৰামকৃষ্ণ নৰৰ ৰূপলৈ আহিলেও ৰামকৃষ্ণ মানুষ নহয়, নৰ নহয়। ৰামকৃষ্ণ কি? ঈশ্বৰৰ এক ৰূপ বা তত্ত্ব। যোৱা কালিলৈকে আমি গীতাৰ 5ম অধ্যায়লৈকে পাঠ বিশ্লেষণ আমি আগবঢ়ালোঁ। আমি আজিৰ পৰা আগবঢ়াব লাগিব গীতাৰ 6ঠ অধ্যায়ৰ পৰা। যিহেতু পাঠভাগ হৈ গৈছে, এতিয়া আমি বিশ্লেষণ ভাগ আগবঢ়াব লাগিব। 1ম অধ্যায় বিষাদ যুগ। বিষাদ প্ৰত্যেক জীৱৰে জন্মতে সংযোগ হৈ আহে। গীতা শাস্ত্ৰৰ অধ্যায়বিলাকক যোগ বুলি কোৱা হৈছে। যোগ মানে ইংৰাজীত ক'লে বুজি পাব, প্লাছ কৰি লোৱা, যোগ কৰি লোৱা। যোগ মানে পজিটিভিটি, ইতিবাচক, ধনাত্মক, ঋণাত্মক ভাৱবিলাকৰ পৰা মুক্ত হৈ যোৱা। যোগ মানে তোমাৰ এই দেহটোত যোগ হ'লেই কি? ঈশ্বৰৰ অংশ জীৱ। এই দেহ আৰু জীৱ যোগ হ'লত তুমি জড় হৈ আছিলা, তাতে সংযোগ হৈ দিলে কোন? পৰমাত্মা। তুমি চৈতন্য হৈ গলা। যোগ মানে তুমি চৈতন্য ঈশ্বৰৰ লগত সংযোগ। যোগ মানে তুমি জীৱ, এই জীৱটো এই প্ৰকৃতিখনৰ লগত সংযোগ। যোগ মানে জীৱ আৰু প্ৰকৃতি পৰমাত্মাৰ লগত সংযোগ। কেনেকে হৈ আছে, কেনেকে হৈ থাকিব, এই অনুভৱবিলাক আমি কেনেকে কৰিব পাৰিম? গীতাৰ 18টা যুগে আমাক 18টা অনুভৱ জগাই তুলিব বিচাৰিছে। যদি তুমি ভাবিছিলা যে এই সংসাৰৰ দুখ, কষ্ট, যান্ত্ৰণা আৰু বিষাদ, এই কষ্ট ভোগ কৰিবলৈ তুমি আহিছো বুলি, তেতিয়াহ'লে তোমাৰ ধাৰণাটো ভুল হ'ব। কিয়? দুখ, কষ্ট, বিষাদ, যান্ত্ৰণা এইবিলাকক দূৰ কৰি দিব পৰা এটা সত্তা আছে। এই সত্তাটোৰ লগত তুমি নিজে সংযোগ হৈ লোৱা। 2য় অধ্যায় সাংখ্য যোগ। জড়ৰ লগত চৈতন্য, চৈতন্য ঈশ্বৰৰ লগত এই জীৱ জগত কেনেকে সংযোগ হৈ আছে তাৰ অনুভৱ যি শাস্ত্ৰৰ দ্বাৰা আমি কৰিব পাৰিম, সেই শাস্ত্ৰ হ'ল
আধ্যাত্মিক যোগশাস্ত্ৰ শ্ৰীমদ ভগৱত গীতা। সাংখ্য যোগে আমাক সংযোগ কৰালে কাৰ লগত? পৰমাত্মাৰ লগত। প্ৰথম অধ্যায়ত অজ্ঞান প্ৰকাশ পালে, দ্বিতীয় অধ্যায়ত অজ্ঞান দূৰ হৈ বিজ্ঞানৰ পাছত আত্মদৰ্শনৰ ৰহস্য তত্ত্ব প্ৰকাশ পালে। ইয়াৰ পাছত আমাৰ কৰণীয়খিনি কি হ'ব? তৃতীয় অধ্যায়ত কৰ্মযোগ। কালি আমি কৈছোঁৱেই গীতাৰ কৰ্মটো আমি দুখন হাতেৰে কৰা সাংসাৰিক কৰ্ম নহয়। গীতাই যি কৰ্মযোগৰ কথা কৈছে, এই কৰ্মযোগ আমি ভাবি থকা কৰ্মবিলাক নহয়। গীতাৰ কৰ্মযোগ কি? একে দৈৱকী পুত্ৰ পদ সিৱা কৰ্ম একে মানে মাত্ৰ এই মনটো একেটা নাম মাত্ৰয়দ ভূত এই মনটো একেটা নাম মাত্ৰয়দ একটাইতকৈ যিখন নিষ্ঠাৰ, শ্ৰদ্ধাৰ, বিশ্বাসৰ আৰু আস্থাৰ যিখন শাস্ত্ৰ, সেই শাস্ত্ৰখন দৈৱকী নন্দনে কৈছে। কাক কৈছে? তেওঁ নিজৰ প্ৰাণসখাক কৈছে। দৈৱকী নন্দনৰ প্ৰাণসখা কোন? মধ্যম পাণ্ডৱ অৰ্জুন। অৰ্জুনৰ লগত কৃষ্ণৰ সম্বন্ধটো কি? সখ্য, এবিধ ভক্তি, যাক আমি সখিত্ব বুলি কওঁ। সখ্য বা সখিত্বটো ঈশ্বৰৰ লগত ভকতৰ অকল সম্বন্ধ নহয়, ভগৱন্তৰ লগত ভকতৰ কি? সখ্যটো এবিধ ভক্তি। কি ভক্তি? আটাইতকৈ শ্ৰেষ্ঠ ভক্তি। যিদিনাখনে আমি কৃষ্ণৰ চৰণত কায় বাক্য মন এক কৰি আমি শৰণ ল'লোঁ, আমি আশ্ৰয় ল'লোঁ, সেইদিনাখনে আমি ভগৱান কৃষ্ণৰ লগত এটা নতুন সম্বন্ধত বান্ধ খালোঁ। গীতা যোগশাস্ত্ৰ। এই যোগশাস্ত্ৰই জীৱৰ লগত পৰমাত্মাৰ যি সংযোগ, যি বান্ধন, এই তত্ত্ব কথাখিনিক আমাক দেখুৱাইছে। কেনেকৈ দেখুৱাইছে? যে মধ্যম পাণ্ডৱ অৰ্জুনে অতি দুখত পৰি, তাপত পৰি, কষ্টত পৰি বাসুদেৱ কৃষ্ণৰ চৰণত চুই বাসুদেৱ কৃষ্ণক কৈ দিলে,
তুমি মোৰ গুৰু, তুমি মোৰ ঈশ্বৰ, তুমি মোৰ সৰ্বস্ব, আৰু মোৰ সমস্তখিনি মই তোমাৰ চৰণত আজি অৰ্পণা কৰি দিলোঁ। আজিৰ পৰা এই উদ্যানৰ নিজৰ বুলিবলৈ একো নাই। আজিৰ পৰা এই উদ্যানৰ নিজৰ বুলিবলৈ এটা বস্তুৱে থাকিব। কি থাকিব? সেইটো হ'লা তুমি। বস্তুখিনি ভালকৈ বুজি লওঁ। আমি কেনে ভুকুটি কৰিব লাগিব? ভাও ধৰা ভুকুটি কৰিলে ঈশ্বৰে বেয়া পাব নহয়। তেওঁ নিজেই নটবৰ বহু, গোটেই জগতখনক তেওঁ নৃত্যৰত কৰাই আছে। সেইজন পৰমাত্মাৰ লগত যদি আমি কপট আচৰণ কৰোঁ, ভগৱানে আমাক বেয়া পাব। সেইটো কাৰণে আমি যেতিয়া তেওঁৰ চৰণত কায় বাক্য মন সমস্ত অৰ্পণা কৰি দিলোঁ, তেতিয়া আমি ভগৱান কৃষ্ণৰ কি হৈ পৰিলোঁ? সখা হৈ পৰিলোঁ। যে তুমি মোৰ মালিক আৰু মই তোমাৰ কি? মই তোমাৰেই দাস। সেইটো কাৰণে ভকতে সদায় ভগৱানৰ পৰা কি বিচাৰে? যে তোমাৰ দাস নহয়, তোমাৰ দাসৰ দাস, প্ৰাণৰ দাস হৈ তুমি মোক সেৱা কৰা এটা সুযোগ দিবা। এনে আমাৰ ৰাজসিক চিন্তাৰে যদি চাওঁ, সেই স্থানটো বৰ তলত। দাসৰো দাস, প্ৰাণৰ দাস। ভগৱান কৃষ্ণই কৈছে, মই দিয়া স্থানবিলাকৰ ভিতৰত সেই স্থানটোৱে একাগ্য ওপৰত। ৰাত্ৰি মানি ৰহিমুনি ভূতৰ যিখনে ৰাতি সংযমিতাত জাগয়। অৰ্থাৎ সাধাৰণ অৰ্থত যি দিন বুলি ভাবে, নিব্বানস্থিত মুনিজনে কৈছে এই দিনটো ৰাতিহে, ইয়াৰ একো কাম নাই। সংসাৰীসকলে যিটো ৰাতি বুলি ভাবে, মুনিজনে ভাবে এইটো দিন, এইটো পোহৰ। কি অৰ্থত কৈছে? আমি উচ্চ স্থান পালে, উচ্চ মান পালে, উচ্চ ক্ষমতা পালে আমি কি ভাবো? আমি বহুত পালো বুলি ভাবো। ভগৱান কৃষ্ণই কৈছে সেইখিনি মই তোমাক তুলনা কৰিলোঁ, সেইখিনি মই তোমাৰ হৃদয়তে থাকি মই তোমাক ঠগগালি কৰিলোঁ। যদি তোমাক মই কৃপা কৰিছোঁ বুলি ভাবিছা, তেতিয়াহ'লে তুমি দাসৰো দাস, প্ৰাণৰ দাস হ'ব পাৰিছোঁ বুলি ভাবিব লাগিব। গীতা যোগশাস্ত্ৰ। যোগীজনে যুগ যুগ সাধনা কৰি, ধ্যান কৰি, তপস্যা কৰি হৃদয়ত ঈশ্বৰ কৃষ্ণৰ পৰম আত্মাৰ পবিত্ৰ আনন্দত ৰমণ হৈ চকু পানী টুকি টুকি তেওঁ দেহৰ পৰা মুক্ত হৈ পৰমাত্মাৰ লগত আত্মা হৈ বিলীন হৈ আনন্দিত হৈ থাকে। কিমান দিন আনন্দিত হয়? যুগ যুগ, হাজাৰ হাজাৰ, লাখ লাখ, লক্ষ লক্ষ বছৰ। সুখাসনত বহি হৃদয়ত ঈশ্বৰক দৰ্শন কৰি তেওঁৰ আনন্দত যে বিলীন হৈ গ'ল, সেই আনন্দৰ ধামৰ পৰা তেওঁ আৰু কেতিয়াও আঁতৰি নাহে। তেতা যুগত সেই সাধনাটোৰ জ্যোতি পৰি গ'ল, চেত পৰি গ'ল। সেই আনন্দ হৃদয়ত যোগীয়ে সাধনাৰ যোগেদি যে লৈছিলে, কালৰ বিৱৰ্তন হোৱাৰ লগে লগে সেই সাধনাবিলাকৰ পৰিৱৰ্তন হ'বলৈ লাগিলে। তেতা যুগত অকণমান ৰজগুণী ভোগৰ ব্যৱস্থাটো আহি গ'ল। সেইটো কাৰণে সাধনাটো সলনি হ'ল। সত্য যুগত আছিলে ধ্যান, তেতা যুগত আনিলে কি? যজ্ঞ। যজ্ঞ কোনে কৰিব? যজ্ঞ কি বস্তু? আমাৰ গীতা শাস্ত্ৰত সেইখিনি ইতিমধ্যে যি ধ্যান যুগৰ আগত এইখিনি কথা আমাক অলপ দিছে। পাছৰ যুগকেইটাতো যজ্ঞ কি, দক্ষিণা কি, কৰ্ম কি,
এই কথাখিনি আমাক বিৱৰি আমাক দিছে, কিন্তু আমি এতিয়া যি পাঠ কৰি ব্যাখ্যা কৰিবলৈ লৈছোঁ সেই অধ্যায়টোৰ নাম হ'ল ধ্যান যোগ। ধ্যান সহস্ৰ বছৰ কৰিছে। এই সহস্ৰৱতী সমানে আজি লৌহ যোগ ধ্যানে এ আহি তুমি পুছিলাই আমাক গাঁৱে ভস্ম জটা ধৰি অনেক কত পইচা কৰি আউৰ তুমি আৰাধা কাক। ধ্যান তপস্যা কৰিম বুলি বহিলে 1000 বছৰ পাৰ হৈ গ'ল, কমিব পাৰে। ধ্যান কৰাজনে গম নাপায় তেওঁ কিমান সময় ধ্যান কৰিছে। এটা উদাহৰণ দিলে ভাল হ'ব। ফেচবুক বা ইউটিউব উলিয়াই আপুনি মোবাইলটো চাই থাকিবচোন, কিমান সময় হৈছে আপুনি গম নাপায় নহয়। কিমান সময় পাৰ হৈ গ'ল গম নাপায়। কিয় গম নাপায়? আপুনি তেতিয়া সেইটো ধ্যানত আছিল। ধ্যান বুলি ক'লে ঈশ্বৰৰ চৰণ উপাসনাৰ কথাটো যদিও শাস্ত্ৰই কৈছে, ধ্যান বুলি ক'লে কোনোবা এটা বস্তুক লক্ষ্য কৰি তাৰ পাছত সংযোগ হৈ থকাটো ধ্যানই হয়। ধ্যান যোগত ভগৱান কৃষ্ণই অৰ্জুনক এক ধ্যান তত্ত্বটো ক'ব বিচাৰিছে। যিহেতু 5টা যুগ কৃষ্ণই অৰ্জুনক কৈ দিলে, 5টা যুগত অৰ্জুনে কি কি জানিলে? পঞ্চভূতৰ বিষয়ে জানিলে। 5টা যুগত অৰ্জুনে কি কি জানিলে? জীৱ, প্ৰকৃতি, ঈশ্বৰ, ঈশ্বৰৰ মায়া আৰু ঈশ্বৰৰ কৰ্ম। এই 5টা যুগত অৰ্জুনে এই 5টা বস্তুৰ বিষয়ে জানিলে। এতিয়া 6ষ্ঠ অধ্যায়ত অৰ্জুনক নতুন এটা বস্তুৰ জ্ঞান দিব বিচাৰিছে। 6ষ্ঠ অধ্যায়টোত দৈৱকী নন্দন কৃষ্ণ অৰ্জুনক কি জ্ঞান দিব বিচাৰিছে? যে মোৰ ভাৱনাত একান্ত হৈ যাব পৰা যিটো ভাৱ, যিটো চিন্তন, যিটো অৱস্থাত হে অৰ্জুন তুমি পালে, তুমি যে কান্দিছিলা, তুমি নিজে ভাবি চাব পাৰিবা তুমি এনেই কান্দিছিলা। কিয়? তোমাৰ জীৱনৰ আনন্দৰ পৰিমাণটো মই বঢ়াই বঢ়াই গৈ আছো। গীতা এটা এটা যোগ আমি শ্ৰৱণ কীৰ্তন কৰা মানে আমাৰ আনন্দৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থকা। আপোনালোকক এটা মই প্ৰশ্ন সুধিছোঁ যে আনন্দৰ পৰিমাণ কিমানলৈকে বাঢ়িব পাৰিব? উত্তৰ আছেনে বাৰু? আমাৰ আনন্দৰ পৰিমাণ কিমানলৈকে বঢ়াৰ সীমা থাকে তাৰ উত্তৰ আছেনে বাৰু? নাই। আনন্দৰ পৰিমাণ কিমানলৈকে বাঢ়িব পাৰে এইটো যদি প্ৰশ্ন সোধা যায় তেতিয়াহ'লে তাৰ উত্তৰ নাই। কিয় নাই? জীৱ অনুসৰি আনন্দৰ উপকৰণবিলাক বেলেগ বেলেগ। একোটা একোটা লেভেলত একোটা একোটা আনন্দৰ স্তৰ থাকে। কিশোৰ কালত খেলা ধূলা, ফুৰা, খোৱা চকা এইবিলাকৰ আনন্দ। যৌৱন কালত নিজৰ মনৰ পচন্দৰখিনি যদি পাই গৈছে সেয়াই আনন্দ। আৰু যোৱা কালত পুত্ৰ কন্যা পৰিবাৰ যদি মনে ভবাৰ মতে পাই গৈছে সেয়াই আনন্দ। বৃদ্ধ কালত যদি সকলোৰে পৰা আদৰ শ্ৰদ্ধা আৰু প্ৰতিপালন পাইছে
কোনো ক্ষেত্ৰতে যদি কাৰো পৰা তেওঁ কষ্ট পাব লগা হোৱা নাই, সিয়াই আনন্দ। এতিয়া এই সাংসাৰিক বিষয়যুক্ত আনন্দবিলাকৰ পৰা অৰ্জুনক এতিয়া এটা বেলেগ আনন্দলৈ নিব বিচাৰিছে। কোনে? ভগৱান কৃষ্ণ। যে মই তোমাক তৃতীয় অধ্যায়ত মই মোৰ কৰ্মৰ কথা ক'লো। মোৰ কৰ্ম কি? মোৰ কৰ্ম নিষ্কাম। একো ফল আশা নকৰাকৈ তুমি মোক সেৱা কৰিব লাগিব। এই কৃষ্ণইনো ফল আশা কৰি সেৱা কৰিবলৈ আমাক কিয় কৈছে? বহুতৰ প্ৰশ্ন হয়। এইটো প্ৰশ্নকে অৰ্জুনেও সুধিছে। যদি একো উদ্দেশ্য নথকাকৈ যদি তোমাক পূজা কৰে, তেতিয়াহ'লে তাৰপৰা কি লাভ ডাল হ'ব? যেতিয়া কৃষ্ণই উত্তৰ দিছে যে আনক বিচৰা আৰু মোক বিচৰাৰ মাজত পাৰ্থক্য আছে। বোলে কি পাৰ্থক্য আছে? এজনক বিচাৰিলে তোমাক খন্তেক সময়ৰ কাৰণে দিব। মই যদি তোমাক দিওঁ 7 জনম নহয় 21 পুৰুষলৈকে দিম। তুমি খন্তেকীয়া সুখৰ অকণমান মায়াৰ বাসনাৰ কাৰণে যদি মোৰ এই বিৰাট উদ্দেশ্যটোক যদি তুমি নস্যাৎ কৰি দিয়া, তেতিয়াহ'লে তোমাৰেই ক্ষতি হ'ব। কৃষ্ণ ভকত বৎসল ভগৱান। তেওঁ ভকতক ভাল পায়। ভকতৰ তেওঁ হৃদয় আৰু ভকতৰ তেওঁ কি? ভকতৰ কাৰণে তেওঁ ভগৱান। এই কৃষ্ণই তেওঁৰ পৰা আশীৰ্বাদ, তেওঁৰ কৃপা বেছিকৈ কেনেকৈ তেওঁ দিব পাৰে, দাতাই সেই উপায়টো দেখুৱাইছে। অপদ্ম সম নাভিজান প্ৰণামোহ বাৰ বাৰ হে নমো পদ্ম দিব্যমালা ধাৰী হে নমো পদ্ম সমনেত্ৰ হে পদজাৰ শতপত্ৰ হে নমো ভকতৰ হাৰি। চকু দুটা পদুমৰ নিচিনা, চৰণ দুখন পদুমৰ নিচিনা, মুখ পদ্ম বুলি কোৱা হয়। তেওঁ মুখখনো পদুমৰ পাহিৰ নিচিনা। তেওঁৰ চকুৰ দৃষ্টিটো পদুমৰ পাহিৰ নিচিনা। পদ্ম সম নাভিজাৰ, নাভিটো পদুমৰ চকাৰ নিচিনা। বোলে কি? সমস্ত জীৱবিলাকক মই ইয়াৰ পৰাই জন্ম দি আছো। মোৰ পৰা? মোৰ নাভি পদ্মৰ পৰা। জীৱবিলাকক জন্ম দি আছো নাভি পদ্মৰ পৰা। আত্মাৰূপেৰে মই তাত প্ৰৱেশ হৈছো। ক'ৰ পৰা? মোৰ কৌস্তভ ৰত্নটোৰ দ্বাৰা। পন্থ কৌস্তভ ভগৱান কৃষ্ণৰ নাভি পদ্ম সদৃশ, চকু পদ্ম সদৃশ আৰু শিৰত জিলিকাই ৰাখিছো কি? সেউজীয়া ৰঙৰ এটা ৰত্ন, গ্ৰাহক সেউজীয়া। যিসকল ভজনীয়া, যিসকলে বিষ্ণুক ধ্যান কৰে, সেইসকলে ৰংগীতা ধুনীয়াকৈ দেখা পায়। 6 চক্ৰৰ ৰং দেখা পাব, তেওঁ মালা দেখা পাব, তেওঁ চৰণৰ নুপুৰ দেখা পাব, তেওঁ আঙুলিবিলাকত কোন কোন বহি থাকে সেয়া দেখা পাব। ভগৱান কৃষ্ণৰ লগত কি কি থাকে? 32 অলংকাৰ নে জানো? 32 অলংকাৰত কোন কোন বহি আছে এইবিলাক সকলো দেখা পাব। কোনে দেখা পাব? যাৰ শৰণ শুদ্ধ, যাৰ ভজন শুদ্ধ। শৰণ শুদ্ধ হ'ব লাগিব, ভেজাল হ'লে নহ'ব। ভেজাল কথাটো ইয়াতে আনিব নাপায়, কিন্তু এইটো কাৰণে আনিছো। কৃষ্ণ যদি অমৃত, অমৃত কৃষ্ণক যদি শৰণ লৈছে, তেতিয়াহ'লে সেইখন মুখেৰে মদ কিয় খাব? যিখন মুখেৰে
আমি বাক্য ৰাখি ভগৱান কৃষ্ণৰ চৰণ স্পৰ্শ কৰি আমি তেওঁক অৰ্পণা কৰি দিলোঁ কাই বাক্য আৰু মন। এই পবিত্ৰ পাত্ৰটোত অপবিত্ৰ মদ ভাংবিলাক কিয় ভৰাব? হৃদয়ত থকা কৃষ্ণ পলাই ফাট মাৰে। এই কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তু হৰি এ আতিশয় দূৰ সন্ততাৰ এ দূৰত বিদূৰ সন্ততাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম কাৰ? আজি আপোনালোকে শ্ৰৱণ কৰিছে, আজি আপোনালোকৰ ইয়াত ধৰ্ম কি ধৰ্ম? ভগৱানৰ কথা শ্ৰৱণ কৰা ধৰ্ম। আমাক আপোনালোকে কীৰ্তন কৰিবলৈ আমাক নিমন্ত্ৰণ দি আনিছে। আমি আপোনাৰ খবৰ সেৱকী হৈ আমি হৰিৰ গুণ কীৰ্তন কৰিছোঁ। গতিকে ভকতৰ নিমন্ত্ৰণ আৰু সেৱাভাগী সফল কৰিবৰ কাৰণে এই যে আমি কীৰ্তন কৰিবলৈ পাইছোঁ, আমাৰ লগত অকণমান অহংকাৰ আছিলে, এই গোটেইকেইজনৰ লগতে আছে। কি অহংকাৰ আছে? বোলে মোক ব্যাখ্যা কৰিবলৈ মাতিছে। আৰু তেখেতলোকৰ লগত কি অহংকাৰ আছে? বোলে আমাক পাঠ কৰিবলৈ মাতিছে। এইবিলাক আমি অনুশোচনা কৰিব লাগিব। আমি জানো ইমানৰ পাত্ৰ হয়? এই গীতাৰ নিচিনা সমুদ্ৰতকৈও বিশাল, সমুদ্ৰতকৈও গভীৰ এনে এখন শাস্ত্ৰ আমাক জানো আপোনালোকে ব্যাখ্যা কৰিবলৈ মাতিব লাগে? বা আমি হ'লেও জানো আহিব লাগে? আমি ভুল কৰিছোঁ নহয়নে বাৰু? যে এই শাস্ত্ৰ আমি কাৰোবাক কিবা অৰ্থ ক'বৰ কাৰণে আমি সিমানখিনি জ্ঞান বিজ্ঞানৰ গৰাকী নহয়। পাঠক সমস্তৰো এইটো অনুভৱ হ'ব লাগিব যে যি ভগৱান কৃষ্ণক অনন্ত নাগে 1000 বদনেৰে সৈতে অনন্ত স্তুতি কৰি আছে, যি ভগৱন্ত প্ৰভু 4 সিদ্ধই কুমাৰ কালৰ পৰা আজীৱন জন্ম জন্মান্তৰ কেৱল তেওঁকে কীৰ্তন কৰি আছে, যি ভগৱন্ত প্ৰভু সিদ্ধগণে মুনিগণে কিন্নৰগণে গন্ধৰ্বগণে জনমে জনমে কেৱল তেওঁলোককে স্তুতি কৰি আছে। সেইজন কৃষ্ণক আমি অকণমান পাঠ কৰি কীৰ্তন কৰি আমি কি জগাব লাগিছে? আমাৰ লগত থকা অহংকাৰখিনি কৃষ্ণৰ কৃপা হ'লে দূৰ হ'ব। কেনেকৈ দূৰ হ'ব? পাঠকসকলেও ভাবিব পাৰিব যে সহস্ৰ ভনাৰে সৈতে সহস্ৰ বদনেৰে সৈতে সামবেদৰ মন্ত্ৰৰে সৈতে অনন্ত ঈশ্বৰে প্ৰভু ঈশ্বৰক সদায় স্তুতি কৰি আছে। আমি এইকণ স্তুতি কৰি তেওঁ কি জগাম? আমাৰ মায়া। কি মায়া? যে আমি তেওঁক কীৰ্তন কৰি তেওঁক আমি সন্তুষ্ট কৰিছোঁ বুলি। আমাৰ মায়াৰ ভ্ৰম যে আমি তেওঁৰ কথা কৈ আমি তেওঁক সন্তুষ্ট কৰিব পাৰিছোঁ বুলি। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাৱে। আমাৰ লগত অজ্ঞানজনিত অবিদ্যাজনিত কাৰণত তেনেকুৱা অহংকাৰ কিছুমান আছিলে, কিন্তু যেতিয়া আমি ভকতৰ সংগ পালোঁ,
গীতা ভাগৱত শাস্ত্ৰৰ সেৱা পালোঁ, ঈশ্বৰৰ চৰণৰ আমি যেতিয়াৰ পৰা আশীৰ্বাদ পালোঁ, তেতিয়াৰ পৰা অহংকাৰত থাকোঁতেও সাক্ষাতে কৃষ্ণক পাওঁ। এই কথাষাৰ আমি অনুভৱ কৰিব পৰা হ'লোঁ যে কৃষ্ণৰ কীৰ্তন কৰিবলৈ পোৱাটো কৃষ্ণকে সাক্ষাৎ পোৱা। বেলেগে পোৱা আৰু বেলেগ ৰাস্তা আমাক বিচাৰি ল'বলৈ বাৰণ কৰিছে। পাঠক সমস্তই যে কৃষ্ণৰ এই গুণ কীৰ্তন পাঠ কৰিছে, এই কৃষ্ণ প্ৰাপ্তি। আমি যে এই অকণমান তেওঁৰ তত্ত্বৰ কথা আপোনালোকক কৈছোঁ, এই কৃষ্ণ প্ৰাপ্তি ভগৱন্তৰ কৃপাত হৈছে। আৰু আপোনাক সবে যে এই আনন্দময় কৃষ্ণৰ অমৃতময় কথা আপোনাক সবে শ্ৰৱণ কৰাৰ যে সুযোগ পালে, ইয়াক কৃষ্ণ প্ৰাপ্তি। আপোনালোকৰ হৃদয়ত থকা কৃষ্ণই আপোনালোকক ঘৰৰ পৰা টানি আজৰি এই নামঘৰলৈ লৈ আহিছে। বোলে কিয়? ভগৱন্ত কৃষ্ণৰ কথা শ্ৰৱণ কৰিব লাগিব। অহংকাৰ থাকোঁতেও সাক্ষাৎ কৃষ্ণক পাওঁ। শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। অনন্দভাগে কীৰ্তনে কৰিছে, আমিও সেই কীৰ্তন কৰাৰ সুযোগ পাইছোঁ। আৰু শ্ৰৱণ কোনে কৰিছে? ভগৱন্তৰ ভকতসকলে কৰিছে। সেইটো কাৰণে ধ্যান যোগ, ধ্যান যোগৰ বস্তুটো এতিয়া আমি ধ্যান প্ৰণায়াম আসন এইখিনি অষ্টাংগ যোগৰ তত্ত্বৰে সৈতে ক'লে ধ্যান যোগ নহ'ব। এই ধ্যান যোগৰ তত্ত্বটো এটা বৰ গভীৰ বস্তু। পাঁচটা তত্ত্ব লাভ কৰাৰ পাছত ষষ্ঠত দিছে ধ্যান, হয়নে? গতিকে ধ্যানটো কৰ বস্তু? এই বায়ু যমদ অগ্নি বৰুণ শশাঙ্ক প্রজাপ্রতিমহ প্রজা প্রতিষ্ঠা। বায়ু, যম, অগ্নি, বৰুণ, আকাশ, এইবিলাক কি? এইবিলাক মোৰ তত্ত্ব। বায়ু, যম, অগ্নি, বৰুণ, শশাঙ্ক। যম, বৰুণ, চন্দ্ৰ, শশাঙ্ক মানে চন্দ্ৰ, এইবিলাক মোৰ তত্ত্ব। কিয় এইবিলাক আছে? প্ৰজাপতি মহলোকৰ মহান তত্ত্বক মই প্ৰজাপতিসকলক সৃষ্টি কৰিছোঁ। ক'ৰ পৰা? প্ৰজা প্ৰতিষ্ঠ, যিজনক মই মোৰ নাভি পদ্মৰ পৰা জন্ম দিছিলোঁ। কি বুলি? পিতৃ বুলি। কাক? ব্ৰহ্মা। এই ব্ৰহ্মাক মই সেইসকলৰ পিতৃ কৰি সৃষ্টি কৰিছিলোঁ। এই পিতৃৰূপী ব্ৰহ্মাৰ মই তেওঁলোক পিতৃ। সেইটো কাৰণে কি? ময়েই হলো সকলোৰে উৎস, ভগৱান কৃষ্ণ। বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ, এইবিলাকৰ মই মালিক পিতৃ। ধ্যান যোগ এইবিলাক বস্তু অতিক্ৰম কৰি মই যে এই সকলোবিলাকৰ মালিক, এই সকলোবিলাকৰ নিয়ন্ত্ৰণ কৰোঁতা যে মই, হে অৰ্জুন, এই ভাৱনাটোলৈ তুমি যাবলৈ হ'লে তুমি ধ্যানস্থ হ'ব লাগিব। যে ধ্যানটো ক'ৰ পৰা আহিব? জ্ঞানৰ পৰা। জ্ঞান সাধনাৰ স্তৰটোক কোৱা হয় ধ্যান। ধ্যান যুগৰ পাছত গীতা শাস্ত্ৰ ভাগত আমাক দিব সপ্তম অধ্যায়। ষষ্ঠ অধ্যায়, সপ্তম অধ্যায়ত দিব জ্ঞান বিজ্ঞান। এতিয়া
পঞ্চম অধ্যায়ত আমাক দিলে কি কৰ্ম সন্ন্যাস কৰ্ম সন্ন্যাসটো চমুকে এটাই বুজক এই আপোনালোকে যে এই অনুষ্ঠান ভাগ যে পাতিছে ইয়াৰ কৰ্ম সন্ন্যাস যোগ এই গীতা পাঠ পৰ্যালোচনা অনুষ্ঠান ভাগ যে পাতিছে ইয়াৰ কৰ্ম সন্ন্যাস যোগ সেইটো কাৰণে আমি কালিও এই কথাটো কৈছোঁ কি কৰ্ম সন্ন্যাস যোগ বোলে ধন ধান ঐশ্বৰ্য বিভূতি ঐ কোনে কিমান দিছে একো লিখিব নালাগে একো হিচাপ কৰিব নালাগে বোলে কিয় হৰি সেৱা লগাবলৈহে দিছে তোক মোক দিয়া নাই নহয় যি যি দিছে ইয়াৰ পৰা কিবা এটা পাবলৈ দিয়া নাই নহয় কিয় দিছে ঈশ্বৰৰ প্ৰীতি সাধনৰ কাৰণে দিছে যি কৰ্ম কৰিলে বান্ধ নেখায় বন্ধনবিলাক খোল খাই যায় যি কৰ্ম কৰিলে প্ৰতিদানত প্ৰাপ্তিৰ কোনো আশা নাথাকে হে প্ৰভু তুমি আমাক একো দিব নালাগে গীতা পাঠ আয়োজন হোৱাৰ আগত ৰাইজে নামঘৰ ভৰাই দি লৈছে শৰাই ফলিতা নামঘৰ দি লৈছে আমি ফোন কৰি ছাৰক কৈছোঁ বোলো বতৰ পানী প্ৰতিকূল আছে তেওঁক ধূপ চাকি এগছ দিব কিন্তু আমি নিজৰ পাছত বেয়াহে লাগিছে আচলতে আমি ক'ব নালাগে আপোনালোকে জানি অৰ্থাৎ হৰি সেৱা সফল কৰিবৰ কাৰণেও আমি সেৱা ভাগ ভগৱানৰ কৰ্মনা কৰোঁ আমি ভবাৰ নিচিনা নহয় ঈশ্বৰ সেৱাৰ কৰ্মবিলাক সেইটো কাৰণে অৰ্জুনক কি বুলি ক'লে কৰ্ম মোত অৰ্পণ কৰিবলৈ ক'লোঁ মোত অৰ্পিত কৰা কৰ্মই যদি তোমাক কেনেবাকৈ আকৌ বন্ধনত পেলায় তেতিয়াহ'লে মইনো তোমাক কি গীতা ক'লোঁ গতিকে তোমাক মই জ্ঞান কৰ্ম সন্ন্যাস যোগ ক'লোঁ চতুৰ্থ অধ্যায়ত জ্ঞান কৰ্ম সন্ন্যাস যোগৰ পাছত কৈছে যে জ্ঞানটো গুণময় বস্তু জ্ঞান গুণময় কিয় গুণময় জ্ঞানত অহংকাৰ থাকে এই জ্ঞানৰ পৰা উৎপত্তি হোৱা অহংকাৰটো তোমাৰ পৰা যদি আঁতৰ কৰিবলৈ হয় তেতিয়াহ'লে মই তোমাক আকৌ কৰ্ম সন্ন্যাস যোগ কৰিব লাগিব কৰ্ম সন্ন্যাস মানে মুখ্য ঈশ্বৰৰ তত্ত্ব মুখ্যম তত্ত্ব মুখ্য লাভটো ভগতৰ উদ্দেশ্য হ'ব নোৱাৰে কিয় নোৱাৰে গীতা শাস্ত্ৰত আকৌ সেইটো বুজাব বিচাৰিছে যে তুমি যদি মুখ্য পাই গ'লা তেতিয়াহ'লে তোমাৰ পাবলৈ কি বাকী থাকিলে এতিয়া কৃষ্ণই কৈছে মুখ্যটো মূল গুটি নহয় ও চাৰি পুৰুষাৰ্থ এ তাহাৰ নিজৰা এই হৰি নামে ধাৰা চাৰি পুৰুষাৰ্থটো হৰিৰ নাম বস্তুৰ ওচৰত এটা এটা নিজৰা সেইবিলাক মূল নদী নহয় মূল নদী দেৱ নদী গংগা গংগা কি ভগৱানৰ নাম ভগৱানৰ গীতা ভাগৱত শাস্ত্ৰৰ ৰহস্য তত্ত্ব এই প্ৰবাহিনী ই এটা জনমৰ পৰা অন্য জনমলৈকে জনমে জনমে ই বৈয়ে থাকিব সেইটো কাৰণে গংগা কি গংগা হ'ল প্ৰবাহিনী বৈ আছে বৈ থাকিব বৈ থকাৰ সম্ভাৱনা বৈ আছে সুদৃঢ় বিশ্বাস গতিকে ধ্যান যোগ বোৱাব লাগিব কি বোৱাব লাগিব অমৃত নিগৰাব লাগিব কৰবা নিগৰাব লাগিব অমৃতৰ উৎসটোৰ পৰা অমৃত বোৱাব লাগিব ধ্যান যোগ মই ক'ত আছো তোমাক মই দেখা দিম তুমি ক'ত পাবাগে মই তোমাক সেই স্থান দেখুৱাই দিম ধ্যান যোগ মোক পৰিপূৰ্ণকে দেখা পোৱাৰ এটা ব্যৱস্থা ক'ত কৈছে গীতাৰ 6ষ্ঠ অধ্যায়ত কৈছে যে জ্ঞান যদি গুণময় জ্ঞানৰ সাৰখিনি হওক ধ্যান এই জ্ঞানৰ গুণময় প্ৰভাৱৰ পৰা ঈশ্বৰৰ তত্ত্বখিনিক যদি আমি মন্থন কৰি ঈশ্বৰ সেৱাত যদি আমি নিৰন্তৰ লগাই দিব পাৰোঁ এই তত্ত্বটোৰ নাম হ'ল ধ্যান অৰ্জুনক কৃষ্ণই কৈছে তুমি ধ্যানস্থ এজন যোগীৰ নিচিনা হোৱা
তোমাৰ ধ্যানটো মায়াময় গুণময় হ'লে নহ'ব। মোৰ গীত গোৱা, মোৰ নাম গোৱা, মোৰ ভকতৰ সংগ লোৱা, মোৰ ভকতৰ সংগত মোৰ অনন্ত ঐশ্বৰ্যযুক্ত মহিমাবিলাক তুমি কীৰ্তন কৰি কৰি তোমাৰ দুই চকুৱেদি তুমি আনন্দৰ চকু পানী বোৱাই দিয়া। কাক খুজিছে? এখন সুখাসনত বহি দেহৰ অংগবিলাকক প্ৰত্যক্ষ কৰি দেহৰ অংগত থকা সমস্ত নাৰীবিলাকক ঈশ্বৰৰ সত্তাক দৰ্শন কৰি ছয় চক্ৰত থকা ছটা ৰঙক প্ৰত্যক্ষ কৰি শীৰ্ষত থকা আত্মাৰ লগত এক হৈ এই তত্ত্বৰূপটো ধ্যান কৰাৰ কথা আমাক গীতা শাস্ত্ৰভাগে কোৱা নাই। গীতাৰ ধ্যান কি? ঈশ্বৰ আৰু তুমি এক হৈ যোৱা। গীতাৰ ধ্যান ঈশ্বৰ আৰু তোমাৰ মাজত কোনো দূৰত্ব নাই, তুমি এইটো অনুভৱ কৰিবা। গীতাৰ ধ্যান তোমাৰ জ্ঞানৰ আটাইতকৈ আনন্দময় প্ৰকাশ। যি আনন্দ প্ৰকাশত তুমি আৰু তোমাৰ ভগৱান এক হৈ আনন্দিত হ'ব পাৰিবা, সেই অধ্যায়টোৰ নাম হ'ল কি? গীতাৰ ষষ্ঠ অধ্যায় ধ্যান। যিহেতু পাঠভাগ হৈ গ'ল, যোৱা ৰাতি আমি কুম্ভকৰ্ণ নিদ্ৰাত শুই থাকিলোঁ। আপোনালোকে অমৃত পান কৰিলে, আমি কি কৰিলোঁ? আমি সেই কুম্ভকৰ্ণ নিদ্ৰাত গোটেই ৰাতিটো শুই থাকিলোঁ। আকৌ ৰাতিপুৱা ছাৰে ফোন কৰি জগাইছে, বোলে নামঘৰলৈ আহিবলৈ ওলাইছেনে? হয়নে বাৰু? জগাই থাকিব লাগিব, নহ'লে আমি ঈশ্বৰ ধ্যানত নিমগ্ন হৈ থাকিব নোৱাৰিম। এই ধ্যান স্বৰূপ ঈশ্বৰৰ তত্ত্বৰ পৰা যদি আমি খন্তেক সময় আঁতৰি যাব লগা হয়, আমাৰ আৰু নিস্তাৰ নাই। চৈতন্য সনাতন ৰাম 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 ৰাম, পাঁচবাৰ গুজিছা ৰাম। হে আমিও চেতন নিউ নাথ লেচাৰী এটি মধুৰ ছন্দ। লেচাৰী ছন্দত মাধৱে প্ৰাৰ্থনা ৰচনা কৰিছিল। লেচাৰী ছন্দ মানে বাৰু, গতিকে লেচাৰী ছন্দত আখৰৰ সংখ্যাটো বেছি। সেইটো কাৰণে একেজোকা ঘোষাতে 10 ৰাম ঘোষণা কৰিছে। ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যাই। তুমি সেই চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাট জগাই। ৰাম 10 বাৰ গুগিলে ঘোষা জোকাত। মাধৱৰ মহিমাই বেলেগ। কোন শুই আছে? ব্ৰহ্মা।
ব্ৰহ্মা মানে কি? ব্ৰহ্মযুক্ত ঈশ্বৰৰ তত্ত্ব মায়াৰূপী সত্তা। ব্ৰহ্মতত্ত্বত মায়াৰূপী সত্তা, মায়াৰ সত্তাই খুৱাই থৈছে। কাক খুৱাই থৈছে? 5টা কৰ্ম ইন্দ্ৰিয়। কাক খুৱাই থৈছে? 5টা জ্ঞান ইন্দ্ৰিয়। তই নকৰিবি কৃষ্ণৰ চৰণ সেৱা, তই নেযাবি য'ত হৰিৰ কথা চৰ্চা হৈছে। জ্ঞান ইন্দ্ৰিয়ই বাধা দিছে, কৰ্ম ইন্দ্ৰিয় বিকল হৈ পৰি আছে। মাধৱে কৈছে, এনেকে বলিৰ কথা বিচাৰি বিচাৰি মই বহুত দিন কৰিলোঁ। মাধৱ সমকান্তি নাছিলে জানো? মইতো কথা বিচাৰিতো সময় নষ্ট কৰিলোঁ। শংকৰত শৰণ লোৱা এই ৰামদাসকো বিচাৰিবলৈ লগাইছিলোঁ। মাধৱে বুজি পাই গ'ল, এইবোৰ মই কৰা নাছিলোঁ। এইবোৰ কোনে কৰিছিলে? এই ঈশ্বৰে যে ব্ৰহ্মাক খুৱাই দিলে মায়াৰ শয্যাখনত, এই মায়া মাতাই কৰাইছিলে। এই মায়া মাতাৰ শক্তি ইমান বেছি হ'বলৈ দিব নোৱাৰি। সেইটো কাৰণে কি কৰিছে? এই শক্তিশালী মায়াক দুৰ্বল কৰিবৰ কাৰণে 5 বাৰ 10 বাৰ নাম ঘোষণা কৰিছে। 10 বাৰ ৰাম নাম ঘোষণা হ'লে 10 ইন্দ্ৰিয় গুণৰ পৰা মুক্ত হৈ নিৰ্গুণলৈ গতি কৰিব। হৃদয়ত এই 10 ইন্দ্ৰিয় অনুভৱ কৰিবলৈ অভ্যাস কৰিব। বোলে কি? মোৰ এই ইন্দ্ৰিয়কেইটা জড় বস্তু, তুমি হে চৈতন্য, হে পৰমাত্মা, হে পৰম প্ৰভু। এই জগতৰ নিত্যৰত হৈ থকা যিটো চৈতন্য শক্তি, চন্দ্ৰ সূৰ্য দিবাকৰ পৃথিৱী নিজৰ স্থানত নিজৰ কৰ্ম কৰি থকাৰ যিটো শক্তি, এইটো তোমাৰ ধ্যান। আমাৰ ধ্যানটো জ্ঞানৰ শীৰ্ষস্তৰলৈ যাতে উপনীত হয়। ধ্যান মানে চকু মুদি তপস্যা কৰাৰ কথা গীতাত কোৱা নাই। ইন্দ্ৰিয়কেইটাক অনুশীলনৰ যোগেদি সংযমন কৰি ইন্দ্ৰিয় বাসনাবৃত্তিবিলাকক দুৰ্বল কৰি নিবৃত্তি মাৰ্গৰ হৰি সেৱা সুখৰ আনন্দকণ আমাৰ লগত সদায় আমি ধাৰণ কৰি এক দেও এক সেও এক বিনে নাইকেও, এই উপলব্ধিখিনি গ্ৰাস কৰি লোৱাৰ যিটো ব্যৱস্থা, সেইটোকে কৈছে কি বুলি? গীতাৰ ধ্যান যোগ কৰিব। কৰ্মফল তুমি ত্যাগ কৰিবা। মোৰ 8টা ঐশ্বৰ্যৰ তত্ত্ব আছে। কি আছে? অনিমা, লঘিমা, গৰিমা, অকাম্য, প্ৰাপ্তি, ঈশিত্ব, বহিদ্ধ আৰু কামবৈশ্য। এয়া কি? অষ্টসিদ্ধি। হে অৰ্জুন, নেলাগে অষ্টসিদ্ধি কৰিব। অষ্টসিদ্ধি নকৰাকৈ তোমাৰ ধ্যান সম্পূৰ্ণ হৈ যাব। এই সিদ্ধিবিলাকতো মায়া থাকে। কোনে কৈছে? কৃষ্ণ কৈছে। কি সাধনা কৰা? সি সাধনা কৰা, সেই উপাসনা কৰা। তুমি আৰু মই দূৰত্বত যাতে নাথাকো। য'ত তুমি আছা তাতেই মই থাকিম, য'ত মই থাকিম তাতেই তুমি থাকিবা। তোমাৰ আৰু মোৰ মাজত কোনো দূৰত্ব নাথাকিব। ঈশ্বৰ আৰু আমি দূৰত্বহীন হৈ যাব পৰা, ঈশ্বৰ আৰু আমি নিকট হৈ থাকিব পৰা, ঈশ্বৰৰ পৰা আমি কোনোদিন আঁতৰত থাকি দুখ কষ্ট যাতে ভোগ কৰিব নালাগে। এই ঐশ্বৰিক জ্ঞানটোৰ নাম গীতাৰ 6ষ্ঠ অধ্যায় ধ্যান। অৰ্থাৎ বৃন্দাবনৰ গোপীসকলে গাখীৰ যেতিয়া দুগ্ধ যেতিয়া খীৰাই থাকে, খীৰাই থাকোঁতে কি দেখে? সন্মুখত কৃষ্ণক ৰৈ থকা দেখে। ডাঙৰ কথা শুনি ল'ব। কিন্তু পোৱালিটোক যেতিয়া তেওঁলোকে মাতৃদুগ্ধ পান কৰা দেখে,
তেতিয়া গো পোৱালিটোৱে গাখীৰ পান কৰা নেদেখে, কোনে কৰি থকা দেখে? কৃষ্ণই গাখীৰ পান কৰি থকা দেখে। বৃন্দাবনৰ গোপীসকলে গাখীৰ যেতিয়া দুগ্ধ যেতিয়া খীৰাই হাতত যেতিয়া পাত্ৰটো লৈ আহে, সন্মুখত কৃষ্ণই লৈ আগভেটা দি ধৰা দেখে। নিদিওঁ তোমাক যাবলৈ। বোলে কিয় নিদিয়া? বোলে মোক অকণমান দুগ্ধ দিয়া। ধ্যান কথাটো বুজি পাবলৈ কৈছোঁ দেই। গীতাৰ ধ্যান যুগটো 7 দিন 7 ৰাতি বুজাই থাকিলেও কোনো বুজিব নোৱাৰিব। এইটো অনুভৱৰ বস্তু। এইটো কিন্তু অনুভৱী কথাৰ কাৰণে কেৱল অৰ্জুনক কৈছে কৃষ্ণই। যিজনে এই কথাখিনি পৰিপূৰ্ণ ৰূপত গ্ৰহণ কৰিব পাৰিব। গাখীৰ খীৰাই আনিছে গোকুলৰ গোপীয়ে। গাখীৰ খীৰাওঁতে ভাবি আছে নন্দৰ দুলাল আহক, অকণমান দিব লাগিব। ইমান বেছি বয়স হোৱা স্বত্তেও নন্দৰ এটা ল'ৰা হ'ল, ইমান ধুনীয়া। তাৰ মুখেই চাবানে, ভৰিয়েই চাবানে, চৰণেই চাবানে, চকুৱেই চাবানে, আঙুলিয়েই চাবানে, য'তে থাকো এই কানাইকেই দেখি থাকো। সেইটো কাৰণে গাখীৰ যেতিয়া খীৰাই আনে, খীৰাই আনোতে ভাবে অকণমান কৃষ্ণক দিব লাগিব। এগৰাকী গোপীৰ প্ৰতি ভগৱান কৃষ্ণৰ এক বিশেষ কৃপা হ'ল। ধ্যান সাধনা। কি কৃপা হ'ল গোপীগৰাকীৰ প্ৰতি ভগৱান কৃষ্ণৰ? গাখীৰ খীৰাই আনোতে কৃষ্ণৰ গোপীগৰাকীক আগচি ধৰি লাগে যে মোক অকণমান গাখীৰ দিয়া, মই খাওঁ। তাৰ গোপীগৰাকীয়ে কৈছে মোৰ ইমান আনন্দ লাগিছে, ব'লা মই তোমাক ভিতৰত এটা পাত্ৰত, সোণৰ পাত্ৰত বা ৰূপৰ পাত্ৰত বাকি মই তোমাক খাবলৈ দিম। কৈছে হে দেৱী, মোৰ ৰ'বলৈ সময় নাই, মোৰ খুব পিয়াহ লাগিছে, মই হাত দুটা পাতি দিছোঁ, তুমি ইয়াতে বাকি দিয়া আৰু মই এনেকৈ খাই দিওঁ। কৃষ্ণই কি কৰিলে? হাত দুটা এনেকৈ পাতি দিলে, পাতি মুখত হাতটো লগাই দিলে। গোপীক কৈছে তুমি গাখীৰ বাকি দিয়া। গোপীয়ে গাখীৰ বাকি দিলে। বগাৰ পাছতহে দেখিছে কৃষ্ণ নাই। যিখিনি গাখীৰ বাকি দিছিলে গোটেইখিনি মাটি গ'ল। গোপীজনী নিজৰ গালতে চৰিয়াইছে। এই ইমাননো মোৰ ভ্ৰম হ'ব লাগেনে? এই কৃষ্ণই হাত পাতি দিবলৈ গ'লে, হাত পাতি দিলে, আৰু মই তাক কথাও কৈছোঁ আৰু গাখীৰো দিছোঁ, বাকী দিয়াৰ পিছত গাখীৰখিনি মাটিত পৰিলে ই নাই। তাই চুলি টানি ভাবি আছে মোৰ কি হৈছে এয়া। তেনেতে কৃষ্ণই আচলটোত ধৰি টানি পেলাই কৈছে গাখীৰ মোক নিদি মাটিখনক দিলা। মোৰ ভোকত অন্ধ শুকাই গৈছে, মোক এনেকে ঠগেমি নকৰিবা, মই বৰ বেয়া পাওঁ। গোপীজনী নিজে লাজ কৰিছে, আৰে মই কৃষ্ণ নাই বুলি ভাবিছিলোঁ, আকৌ মোৰ আচলত ধৰি টনা অজা লগাইছে। কৈছে মোক কিবা খুৱাবনে নোখোৱা? সঁচা কথা কোৱা, যদি নোখোৱা মই এতিয়া বস্ত্ৰ খুলি দিম। গোপীগৰাকীয়ে ক'লে নাই নাই ব'লা কানাই, মই তোমাক অকণমান দধি ভাত ৰান্ধি খুৱাম। গাখীৰ লৈ গৰম কৰি দধি ভাত বনালে। দধি ভাত বনাই কৃষ্ণক কৈছে হে কানাই, তুমি মোক এইবাৰ ঠগদামি নকৰিবা দেই, এইবাৰ তুমি মোক আৰু বঞ্চনা নকৰিবা। তুমি বহা, মই তোমাক সেৱা সৎকাৰ কৰি মই এই দধি ভাত মই তোমাক এতিয়া দিম। গোপীগৰাকীয়ে কৃষ্ণক বহুৱাই ধুনীয়াকৈ অকণমান দধি ভাত কৃষ্ণক দি সেৱা কৰিছে যে তুমি জগতৰ নাথ, তুমি শিশু, তুমি ভগৱান। মোৰ গৃহত নন্দৰ দুলালক এটি শিশুক মই ৰাতিপুৱা শুই উঠিয়েই অকণমান যে আহাৰ দিবলৈ পাইছোঁ, এইকণ অন্ন লৈ গোটেই ত্ৰিভুৱন সন্তুষ্ট হ'ব। চকু মেলি চাই দেখিছে সেয়া কৃষ্ণ নহয়, গোপীগৰাকীৰ ল'ৰা তিনিটাহে। তেতিয়া গোপীগৰাকী
শহুৰেক শাহুৰেক আৰু স্বামী তিনিওগৰাকীয়ে গালি পাৰিছে তই পাগল বুলি তোৰ মগজৰ ব্যতিক্ৰম হ'ল তোক এইখন ঘৰত থাকিবলৈ নিদিওঁ তই নন্দৰ গৃহত দাসী হৈ থাকিবিগে তেতিয়া গোপীগৰাকীয়ে খুব কান্দিছে যে মোৰ কথাটোক কিয় বিশ্বাস নকৰে গীতাৰ ধ্যান যোগ এই ধ্যান যোগৰ তত্ত্বটো বুজিবৰ কাৰণে কৈছোঁ কথাখিনি গোপীগৰাকীয়ে খুব কান্দিছে কান্দি কান্দি গৈ বৃন্দাবনৰ মাছ পালে ঘৰত কৈ গৈছে হয় মই সংসাৰী হৈ ঘূৰিম নহ'লে মই তাত দেহ ত্যাগ কৰিম গোপীয়ে এইবাৰ বেদৰ ওমকাৰ মন্ত্ৰৰে সৈতে সাধনা কৰাত বহি গ'ল ধ্যান কৰাত বহি গ'ল ইমান ধ্যান কৰিছে কৃষ্ণক আনিবলৈ চাইছে ঈশ্বৰক আনিবলৈ চাইছে এতিয়া ঈশ্বৰ ধ্যানত নাহে কেলে ধ্যানত আনিবলৈ বিচাৰিছে যে মোৰ ভিতৰত বহি থকা কৃষ্ণক মই বাহিৰ কৰি পঠিয়াই দিব বিচাৰোঁ তেনেকুৱাতে দিব্য বীণালৈ দেৱঋষি নাৰদ পালেহি হেৰা গোপী তুমিনো কি ভুল কৰিছা বাৰু এতিয়া সুধিছে যে দেৱঋষি কি হ'ল মই কি ভুল কৰিলোঁ তুমি কি ধ্যান কৰিছা ইয়াত তুমি কি ধ্যান কৰিছা তেওঁ কৈছে মই যে ধ্যান কৰিছোঁ তুমি চাগে ভাবিছা মই ভগৱানক পাবলৈ ধ্যান কৰিছোঁ বুলি ন ধ্যানটো সদায় ভগৱানক পাবলৈকে কৰে ভুল ভাবিছা দেৱঋষি নাৰদক কৈছে গোপীগৰাকীয়ে তুমি ভুল ভাবিছা বোলে তুমি ভগৱানক পাবলৈ ধ্যান কৰা নাই বোলে নাই কৰা বোলে কিয় ধ্যান কৰিছা বোলে মোৰ ভিতৰত বহি থকা ভগৱানক বাহিৰলৈ পঠিয়াবলৈ ধ্যান কৰিছোঁ মই য'তেকে যাওঁ তাতে কৃষ্ণকে দেখা পাওঁ মোৰ সংসাৰ নাথাকিব এতিয়া মোৰ ভিতৰত তেওঁ বহি আছে মই গম পাইছোঁ এই ভিতৰত বহি থকা কৃষ্ণ মই ধ্যানৰ যোগেদি মই বাহিৰ কৰি পঠাবৰ কাৰণে ধ্যান কৰিছোঁ দেৱঋষি নাৰদে সেই গোপীগৰাকীৰ চৰণত ধৰি বহুত সময় কান্দিলে আৰু স্তুতি কৰিলে মই কৃষ্ণক কেৱল কৃষ্ণ বুলি ভাবিছিলোঁ তুমি যে ধ্যানস্থ হৈ সাধনময় হৈ বহি থকা ভিতৰৰ কৃষ্ণক বাহিৰ কৰিবলৈ যত্ন কৰিব লগা হোৱা এগৰাকী কৃষ্ণৰূপী গোপী মই তোমাক চিনি পোৱা নাছিলোঁ এতিয়া গোপীগৰাকী কি বুলি ক'লে যিমান চেষ্টা কৰা কৃষ্ণ আৰু তোমাৰ পৰা কেতিয়াও বাহিৰ হ'ব নোৱাৰে কণ্ঠলগ্ন বস্তু তেতিয়া গোপীগৰাকীয়ে কান্দি কান্দি আহি ঘৰত কৈছে যে মোৰ আজিৰ পৰা আৰু কৃষ্ণক চবতে দেখা পোৱাৰ যিটো ভ্ৰম আছিলে সেই ভ্ৰমটো আজিৰ পৰা নাথাকে বোলে কিয় দেৱঋষি নাৰদে আহি মোক শৰণ লৈ গ'ল আগতে মই গোপী আছিলোঁ এতিয়া মই গুৰু হলো কৃষ্ণ ভক্তিৰ জ্ঞান দিলোঁ দেৱঋষি নাৰদকো বুজাই দিলোঁ এইজন কৃষ্ণক কেৱল পাবৰ কাৰণে তপস্যা নকৰিবা এইজন কৃষ্ণক যদি হৃদয়ত বহুৱাই ল'ব পাৰিছা এইজন কৃষ্ণক বাহিৰ কৰি দিবলৈ প্ৰকাশ কৰি দিবলৈ জ্যোতি কৰি দিবলৈ আনন্দ কৰি দিবলৈও ধ্যান কৰিবা আপোনালোকৰ এয়া ধ্যান যোগ কিয় ধ্যান যোগ প্ৰত্যেকৰে হৃদয়ত বহি থকা কৃষ্ণক গীতাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দৰে দিন তৰু লতিকা পৰ্যন্ত ধূলি বালি আকাশ পৰ্যন্ত সমস্ততে ব্যক্ত কৰি দিয়াৰ এটা গভীৰ ব্যৱস্থা এইটো কাৰণে আপোনালোকৰ আজি ধ্যান যোগ
সম্পূৰ্ণ হৈছে সেই কৃপালো গুৰুমূৰ্তি বা বান্ধৱ সমস্ত কৃপালো আমাৰ পাঠকদ্বয়ে পুনৰ পাঠ কৰক অকণমান খৰকৈ পাঠ নকৰিব খুব লাহে লাহে কৰিব পাঠ বেছি নাই হয়নে বাৰু আমাৰ অনুষ্ঠান ভাগ 1:30মান বজালৈকে চলিব লাগিব হয়নে বাৰু গতিকে আমি ধ্যান যোগ আপোনালোকৰ মাজত ব্যাখ্যা সমাপ্ত কৰিছোঁ ইয়াৰ পাছত আমি বেছি সময় নলম সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ আৰু অক্ষৰ ব্ৰহ্ম যোগ এই দুইটা যুগৰ ব্যাখ্যা আৰু তত্ত্ব আমি একেলগে কৰি দিম নৱম অধ্যায়টোত সময় লাগিব নৱম অধ্যায়টো ৰাজবিদ্যা ৰাজগুহ্য যুগ নৱম অধ্যায় আৰু দশম অধ্যায় এই দুইটা অধ্যায় একেলগে কৰি দিম দশম অধ্যায়ত বিভূতি যুগ থাকিব হয়নে বাৰু গতিকে আপোনালোকে আইসকলে কিবা বুজি পাইছেনে নাই বাৰু গীতাৰ কথাখিনি কিবা অলপ বুজি পাইছেনে নাই বাৰু এদিন শুনিলে নহ'ব নিপেন শইকীয়া ইউটিউব চেনেলত গীতা ভাগৱত এদিনো ক্ষতি হ'বলৈ দিয়া নাই সদায় দিওঁ আপোনালোকৰ এই পাঠ পৰ্যালোচনাখিনি আমাৰ চেনেলত আমি দি থাকিম আপোনালোকে সদায় শুনিব কিয় শুনিব কৃষ্ণ প্ৰাপ্তিৰ এইটোৱেই সৰ্বোত্তম উপায় তেওঁৰ কথা শ্ৰৱণ কীৰ্তন